নমস্কাৰ আৰম্ভ কৰিছো লাইভ আছামৰ শিল্পীৰ পৃথিৱীত আজি আমাৰ অতিথি এগৰাকী অনাতাৰ শিল্পী জুৰিমণি বৰা জুৰিক তোমাকে স্বাগতম জনাইছো অনুষ্ঠানটিলৈ ধন্যবাদ তোমাৰ কেইবাটাও গীত আছে নিজৰ গীত আছে এলবাম আছে প্ৰথমতে তোমাৰ পৰা এটি গীত শুনিলো তোমাৰ নিজৰ আৰু তাৰ পিছত কথা পাতিম হয় মই শিৱৰাত্ৰিত এটি গীত ইউটিউবত ৰিলিজ কৰিছিলো তাৰ কথা সুৰ ৰূপম কাকতিৰ আৰু গীতটিৰ এলবামটোৰ নাম দিয়া হৈছিল তুমি আদিগুৰু তাৰে এটি গীত আপোনালোকক গাই শুনাইছো ঠিক আছে ভাল লাগিব বাবা তুমি জগতৰে আদিগুৰু এসিলিম দুসিলিম তানি ভাঙৰ সিলিম এসিলিম দুসিলিম তানি গাজাৰ সিলিম বৃষভে সরিয়া যায় ও মহাদেব বৃষভে সরিয়া যায় উতনা কতারি গাজা হরি হরি ভাঙরে জালতে নাচে ত্রিপুরারি দুক 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 দম্বরু বজায় ও মহাদেব দুক 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 দম্বরু বজায় ও মহাদেব দুক 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 দম্বরু বজায় খাই ভাঙর গুটি হিতিতো তিনি দুলি সুপুরা ধতুরার গুটি ভাঙরে জালতে হেন লয় ঘরে বাড়ি থাকে বড় হুনতিতি ও মহাদেব দুক 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 দম্বরু বজায় ও মহাদেব দুক 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 দম্বরু বজায় সাঙরে পোকা কল আনাগই পার্বতী একর করা ভাতকে খাও এ জুলির জুলুঙা আনাগই পার্বতী এ ভিক্ষা মাগি বলে বম 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 হিব বম ভুলানা তুমি সৃষ্টি তুমি স্থিতি অনাধরনাথ হিব বম 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 ভুলানা বম 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 হিব বম ভুলানা তুমি সৃষ্টি তুমি স্থিতি প্রভু ভুলানাথ হিব বম 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 হিব বম 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 ভুলানাথ হিব বম 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 ভুলানাথ হিব বম 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 ভুলানাথ ধন্যবাদ খুব সুন্দৰ ভাল লাগিলে তোমাৰ নিজৰ গীত মই প্ৰথমতে কৈছো যে তুমি এগৰাকী অনাতাৰ শিল্পী তুমি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এপ্ৰুভ আৰ্টিষ্ট গুৱাহাটী কেন্দ্ৰত কেতিয়া তুমি পাছ কৰিছিলা মই বহুত বছৰ হল পাছ কৰা আৰু 11 চনত মই বিহাই পাছ কৰিলো বিহাই আৰ্টিষ্ট ন বৰ্তমান তাৰ পিছৰ পৰা মই গীত পৰিবেশন কৰি আছো তাত এটোতো বেলেগ এটা অভিজ্ঞতা নহয়নে বাৰু মানে তোমাৰ এই সংগীত জীৱনত আকাশবাণীয়ে কেনেদৰে প্ৰভাৱ পেলাইছে ভাল লাগে তাৰ গীতবিলাকৰ মাদকতাই বৰ সুকীয়া হয় বৰ সুকীয়া ভাল লাগে মনত শান্তি দিয়ে আৰু গীতসমূহে হয় হয় ঠিক আছে তেতিয়াহ'লে আমি আকাশবাণীত গোৱা গীতেদি শুনো এইবাৰ মই বনকোৰ আনন্দীৰাম দাসৰ এটি গীত গাম আৰু সেই গীতটিৰ সুৰ কৰিছে দীপক কুমাৰ শৰ্মা আমাৰ নগাঁৱৰ মানে বাঁহীবাদক হয় তেওঁ খুব সুন্দৰ বাঁহীবাদক তেওঁ সুৰ কৰিছে এইটো গীত লগতে মই অকণ সংযোগ কৰো তেওঁ গুৱাহাটী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এপ্ৰুভ গীতিকাৰ হয় 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 তুমি এই গীতটো কিমান চনত ৰেকৰ্ডিং কৰিছিলা গীতটি ৰেকৰ্ডিং কৰা মানে 15-16 চন মানত মই কৰিছো হয় ঠিক আছে এই গীতটিকে শুনো হয় ফুল কেটে কি
ধন্যবাদ খুব ভাল লাগিছে ৰেডিঅ'ত শুনা নিচিনাই লাগি আছে গীতটি শুনি পেলাই তুমি আৰু কি গীত চৰ্চা কৰা বাৰু গীতসমূহৰ ভিতৰত জ্যোতি সংগীত ৰাভা সংগীত পাৰ্বতী প্ৰসাদ ভূপেন হাজৰিকা দেৱৰ গীত আৰু বহুতো গীত বনগীত তাৰ বাদে ক্লাছিকেলখিনিও ছাত্ৰ ছাত্ৰীসকলক অলপ শিকাওঁ আৰু গীত শিকোৱা ন হয় আৰু ৰাসৰ গীতসমূহো মই গাওঁ ভাল লাগে গাই সেইসমূহ ৰাসৰ গীত অকণমান গাই শুনাব নেকি শ্ৰীকৃষ্ণৰ মহাৰাসৰ বিভিন্ন ঠাইত মই গীত পৰিৱেশন কৰোঁ মহাৰাসত তাৰ ভিতৰত বহৰমপুৰ কেন্দ্ৰীয় ৰাসতো মই গীত পৰিৱেশন কৰিছোঁ তাৰে এটি গীত আপোনালোকক গাই শুনাইছোঁ ঠিক আছে নদ নদী পশু পক্ষী যত জীৱ কৰি আছে কৃষ্ণ প্ৰভু সন্তক চন্দ্ৰাৱলী ৰাতি বাজিছে মধুৰ মুৰলী হৰতৰ চন্দ্ৰাৱলী ৰাতি বাজিছে মধুৰ মুৰলী শুনিবি আকুল মন কৃষ্ণ 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 বুলি কৃষ্ণ কৃষ্ণ চন্দ্ৰাৱলী ৰাতি বাজিছে মধুৰ মূৰ্তি কোনে বাঁহী বজাই যমুনাৰ তীৰতে কোনে বাঁহী বজাই কদমৰ তলতে যমুনাৰ তীৰতে কোনে বাঁহী বজাই কদমৰ তলতে সমীৰণে আহি বিয়াকুল কৰিলে সমীৰণে আহি বিয়াকুল কৰিলে হৰতৰ চন্দ্ৰাৱলী ৰাতি বাজিছে মধুৰ মূৰ্তি শুনিবি আকুল কৃষ্ণ 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 বুলি কৃষ্ণ 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 বুলি কৃষ্ণ 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 বুলি মই এটা কথা সুধো বহৰমপুৰ কেন্দ্ৰীয় ৰাসত যিটো গীত তুমি পৰিৱেশন কৰিলা অলপ আধুনিক গীতৰ সুৰত অকণমান গৈছে নেকি আধুনিক গীতৰ মানে এতিয়া আমাৰ এইখিনি ইনষ্ট্ৰুমেণ্ট বজোৱাৰ কাৰণে তেনেকুৱা লাগিছে যেতিয়া আমাৰ খোলৰ লগত গোৱা হয় তাল বৰতালৰ লগত গোৱা হয় তেতিয়া সেই পৰম্পৰাটো অটুট থাকে গাই ভাল লাগে কৃষ্ণৰ ৰাসলীলাৰ গীতৰ দৰেই লাগে এতিয়া অকণমান আধুনিকতাৰ প্ৰভাৱ পৰিছে ইনষ্ট্ৰুমেণ্টখিনিৰ কাৰণে কিন্তু মানে সচৰাচৰ এই গীতভাগ কিন্তু কেলিগোপাল নাটখনত গোৱা দেখা নাযায় বেলেগ বেলেগ ৰাসত মানে বাৰু অলপ তেওঁলোকে অলপ ধৰণৰ বেলেগ ধৰণৰ চাগে বনাই লৈছে নেকি সম্ভৱ হয় হয় গীত বনাই লৈছে তেওঁলোকে গীতসমূহ বহৰমপুৰ ৰাসৰ কাৰণে বনাই লৈছে এবাৰ কি শুনাবা এইবাৰ মই মায়ামন কেছেটত 2008 চনতে মই এটি মায়ামন কেছেটত গীত পৰিৱেশন কৰিছিলোঁ সেই গীতটোকে মই গাই শুনাইছোঁ ঠিক আছে
আজুৰি আজুৰি পুখুৰীৰ পাৰতে মোৰ পুখুৰীৰ পাৰতে মোৰ ঘামেলে টিপেটি মলিয়ন দেহাতি ঘামেলে টিপেটি মলিয়ন দেহাতি নামি লৈ মাৰিলো পশ্চিমৰ আকাশত বিলি ডুবু ডুবু তাকে চাই ভাবিলো মই গুমচেং সাজতে কেনেবা লাগিব তেজগুৰা বৰণৰ মোক গুমচেং সাজতে কেনেবা লাগিব তেজগুৰা বৰণৰ মোক কপৌ ফুলাৰ বতৰতে সুন্দৰ ভাল লাগিছে শুনি পেলাই এতিয়া তুমি কিহত ব্যস্ত হৈ আছা এতিয়া বৰ্তমান মই গীততে ব্যস্ত হৈ আছোঁ আৰু মই শিক্ষকতা কৰোঁ গতিকে ল'ৰা ছোৱালীৰ লগতো অলপ ব্যস্ত থাকোঁ ল'ৰা ছোৱালীক কেনেদৰে শিক্ষা দিছা মানে সংগীতৰ ক্ষেত্ৰত হয় সংগীতৰ ক্ষেত্ৰত মই স্কুলত তেওঁলোকক শিক্ষা দিওঁ আমাৰ মিউজিকৰ ক্লাছ থাকে গতিকে মই তেনেকেই তেওঁলোকক শিক্ষাদান কৰোঁ মানে ক্লাছিকেল দিয়া নাই নাই মডাৰ্ণ চঙেই দিওঁ মডাৰ্ণ সংগীত দিয়া আমাৰ অনুষ্ঠানৰ সময় প্ৰায় শেষ হৈ আহিছে গতিকে শেষত কি গাই শুনাবা মই বিহুসুৰীয়া গীত এটিকে আপোনালোকক গাই শুনাইছোঁ ঠিক আছে ভাল লাগিব হয় দেখোনো এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো দেখোনো এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো মৰমো এৰিব নোৱাৰো মৰিব দেখোনো এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো ৰঙা ৰঙা পলাকে হাঁহিছে তাকে দেখি পচুৱা বলিছে ৰঙা ৰঙা পলাকে হাঁহিছে তাকে দেখি পচুৱা বলিছে পলক নহয় জুমি চোৱা ই যে মোৰ পৰি যায় ৰঙাতে দেখোনো এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো মৰমে বান্ধিছে সিপাৰে চেনেহে টানিছে সিপাৰে মৰমে বান্ধিছে সিপাৰে চেনেহে টানিছে সিপাৰে হৃদয়ে বান্ধিছে অকলে কোনেও নুবুজে মৰমে বান্ধিছে সিপাৰে চেনেহে টানিছে সিপাৰে তোমালে মোক নিদিয়ে সহজে তোমাকো জানো দিব মোক নিবলে আমাৰ ঘৰে তোমাৰ ঘৰে নিদিয়ে আমাৰ মিলন হ'বলে দেখোনো এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো দেখোনো এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো দেখোনো এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো ধন্যবাদ গীতটো শুনি খুব ভাল লাগিল জুৰি তুমি সঁচাকৈ ভাল গোৱা আৰু আগৰ পৰা আগতেও তোমাৰ গীত শুনিছোঁ যিহেতু তুমি অনাতাঁৰ শিল্পী গতিকে নিশ্চয় ভালেই গাবা আৰু ভৱিষ্যতে পুনৰ গীত শুনিম এনেদৰে ষ্টুডিঅ'লৈ মাতিম আহিবা আজি অনুষ্ঠানটি ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ প্ৰিয় দৰ্শক আজিৰ শিল্পীৰ পৃথিৱীত অনুষ্ঠানটি ৰূপায়িত কৰিলে জুৰিমণি বৰাই অনুষ্ঠানটি সামৰিলোঁ ধন্যবাদ